নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ADRE 2.0 ইতিমধ্যে নতুন এটা চিলেবাছ এড কৰিছে, যিটো হৈছে ছ'চিয়েল ষ্টাডিজ আৰু GK। যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে তেন্তে এই ভিডিঅ'টোত ছ'চিয়েল ষ্টাডিজৰ ওপৰতে ডিছকাছ কৰিম, যিখিনি আহিবলগীয়া আপকামিং ADRE এক্সামত 60 to 70% অহাৰ চান্স আছে। চ' এইটো ছ'চিয়েল ষ্টাডিজৰ 5 নম্বৰটো পাৰ্ট হয়। যদি আপোনালোকে ফুল পাৰ্ট চাব বিচাৰে তেন্তে প্ৰিভিয়াছ ভিডিঅ'কেইটা চাই ল'ব পাৰিব ফুল চিৰিজটো চাব বিচাৰিলে। আৰু আজিৰ পাৰ্টটোৰ কুৱেশ্যনটো হৈছে, তলৰ কোনখন ঠাইত সূৰ্যৰ ৰশ্মি কেতিয়াও উলম্বভাৱে নপৰে? বাংগালোৰত, বিশাখাপট্টনম নে ত্ৰিবন্দৰমত নপৰে, সেইটো কথা সুধিছে। আৰু ইংলিছ অসমীয়া দুইটা মিডিয়ামতে কুৱেশ্যনবিলাক এইকাৰণে দিছোঁ, যিহেতু এইবাৰ এক্সামটো ইংলিছ অসমীয়া দুইটা মিডিয়ামতে আহিব। চ' ইয়াৰ যদি চাবলৈ যাওঁতে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি, বিশাখাপট্টনম। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ, লাইন অফ কণ্ট্ৰল ক'ত অৱস্থিত সেইটো সুধিছে। ভাৰত পাক সীমান্তত, চীন ভাৰত সীমান্তত, ভূটান ভাৰত সীমান্তত নে নেপাল ভাৰত সীমান্তত? লাইন অফ কণ্ট্ৰল দুটা আছে, LAC আৰু LOC। লাইন অফ কণ্ট্ৰল, লাইন অফ একচুৱেল কণ্ট্ৰল দুটা আছে, আপোনালোকে সেইটো মন কৰিব। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন এইটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট আহিলোঁ নেক্সট কুৱেশ্যনটোতে, লাইন অফ একচুৱেল কণ্ট্ৰল ক'ত অৱস্থিত? ইতিমধ্যে মই কৈছোঁৱে যে এইটো দুটা কুৱেশ্যন আছে, আপোনালোকে এইটো মনত ৰাখিব। ভাৰত পাক সীমান্তত আছে নে চীন ভাৰত সীমান্তত আছে নে ভূটান ভাৰত সীমান্তত আছে নে নেপাল ভাৰত সীমান্তত আছে? চ' ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি, চীন ভাৰত সীমান্তত অৱস্থিত লাইন অফ একচুৱেল কণ্ট্ৰল। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ, তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে? ইউৰেনিয়াম আমি জানো যে এইখিনি বহুত ইম্পৰ্টেণ্ট, মানে বহুত প্ৰয়োজনীয় ধাতু হয়, বহুত দামী ধাতু হয়। চ' এইটো কথা কৈছে ইউৰেনিয়ামৰ খনি ক'ত আছে সেইটো সুধিছে। উৰিষ্যা, মধ্যপ্ৰদেশ, বিহাৰ নে ত্ৰিপুৰা? আৰু ইয়াত যদি চাওঁ অপশ্যন চি, বিহাৰত আছে ইউৰেনিয়ামৰ খনি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, তলৰ কোনখন চহৰত উৰাজাহাজ নিৰ্মাণ কৰা হয়? মুম্বাই, বাংগালোৰ, কলকাতা নে পাটনা? উৰাজাহাজ ক'ত নিৰ্মাণ কৰা হয় সেইটো কথা সুধিছে। একচুৱেলি বহুতত কৰিলেও এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। অপশ্যন বি, বাংগালোৰত নিৰ্মাণ কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল, মিজোৰামৰ উচ্চতম পৰ্বত কি? নৰ্থ ইষ্টৰ কুৱেশ্যনো বহুত অহা চান্স দেখা যায়। ইয়াৰ যিকেইটা অপশ্যনকেইটা দিয়া আছে, জেপভু, নীল পৰ্বত, পাটকাই নে বৰাইল? চ' আমি প্ৰথম জানো যে পাটকাই হ'বই নোৱাৰে, যিহেতু পাটকাই ক'ত আছে আমি গম পাওঁৱেই। আহোমসকল যিটো ছাইডে আহিছিলে পাটকাই দি আহিছিলে। চ' ইয়াত যদি চাওঁ তেন্তে যিটো কাৰেক্ট এনচাৰ যদি চাবলৈ যাওঁ তেন্তে অপশ্যন বি, নীল পৰ্বত আছে মিজোৰামৰ আটাইতকৈ উচ্চতম পৰ্বত। নেক্সট কুৱেশ্যনটো হ'ল, পূব ঘাট আৰু পশ্চিম ঘাট পৰ্বতমালা ক'ত লগ লাগিছে? আন্নামালাইত লগ লাগিছে, নীলগিৰিত লগ লাগিছে, পলঘাটত লগ লাগিছে নে কাদামম পাহাৰত লগ লাগিছে? পূব ঘাট আৰু পশ্চিম ঘাট পৰ্বতমালা, তেন্তে ইয়াৰ যদি চাওঁ অপশ্যন বি, নীলগিৰিত দুইটা লগ লাগিছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ তেন্তে, ভাৰতৰ কোনখন ৰাজ্যত উপকূল ৰেখা বেছি? উপকূল ৰেখা তলৰ কোনখন ৰাজ্যত বেছি হয়? গুজৰাটত বেছি নে, মহাৰাষ্ট্ৰত বেছি নে, কেৰেলাত বেছি নে তামিলনাডুত বেছি? সেইটো কথা সুধিছে। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ অপশ্যন এইটো হৈছে কাৰেক্ট এনচাৰ, গুজৰাটত উপকূল ৰেখা বহুত বেছি পৰিমাণে আছে। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ, ভাৰতৰ সৰ্বাধিক নগৰীকৃত ৰাজ্য কি? দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ নে ৰাজস্থান? এইটো অলপ ইজি কুৱেশ্যনেই হয়। চ' এইটো আপোনালোকে হয়তো বহুতে গমেই পায়। ভাৰতৰ সৰ্বাধিক নগৰীকৃত ৰাজ্য কি হয়? অপশ্যন চি, মহাৰাষ্ট্ৰতে একচুৱেলি বহুতখিনি আছে, যিহেতু মুম্বাইখনেই প্ৰথম চাবলৈ যালে মহাৰাষ্ট্ৰত অৱস্থিত। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ, ভাৰতৰ উচ্চতম জলপ্ৰপাত কি হয়? এলিফেণ্টো, গাৰচুল্লা নে ওপৰৰ এটাও নহয়? উচ্চতম জলপ্ৰপাতৰ কথা সুধিছে। চ' ৱাটাৰফলৰ কথা সুধিছে। জলপ্ৰপাত যদি চাবলৈ যাওঁ তেন্তে অপশ্যন চিটো কাৰেক্ট এনচাৰ, গাৰচুল্লা। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ কোন ৰাজ্যত সাক্ষৰতাৰ হাৰ নিম্ন? চ' আমি সকলোৱে জানো যে হায়েষ্ট ক'ত হয়? কেৰেলাত হয়। চ' আটাইতকৈ নিম্ন ক'ত সুধিছে? বিহাৰ, নাগালেণ্ড, ঝাৰখণ্ড নে অৰুণাচল প্ৰদেশ? চ' একচুৱেলি প্ৰত্যেক বছৰে চেঞ্জ হৈ যায়। চ' আপোনালোকক যিটো ডেট দিব সেইটো মতে লেটেষ্টটো চাই যাব। চ' সুধিব পাৰে টাইমটো লৈ। চ' এইটো একচুৱেলি এনেকুৱা ধৰণৰ কুৱেশ্যন, মানে কি হয়, এনেকুৱা আহে ৰিচেণ্ট আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড বস্তুবোৰ চাই থাকিব। হয়তো ৰিচেণ্টকৈ যদি বেলেগে পাব্লিছ কৰিছে সেইটো আপোনালোকে চাবলৈ নাপাহৰিব। ইয়াত যিটো কুৱেশ্যন হৈছে অপশ্যন এ, বিহাৰত। নেক্সট কুৱেশ্যনটো যদি আহোঁ, ভাৰতৰ কোনখন ৰাজ্যত জনবসতি ঘনত্ব নিম্ন? ছিকিম, গোৱা, মিজোৰাম নে অৰুণাচল প্ৰদেশ? জনবসতি ঘনত্ব সুধিছে কথা, মানে ডেঞ্চিটি, পপুলেশ্যন ডেঞ্চিটিৰ কথা সুধিছে। পপুলেশ্যনৰ কথা সোধা নাই, ইয়াত পপুলেশ্যন ডেঞ্চিটিৰ কথা সুধিছে। চ' ইয়াত যদি চাবলৈ যাওঁ তেন্তে অপশ্যন ডিটো কাৰেক্ট এনচাৰ, অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশ যিহেতু পাহাৰীয়া জেগা হয়, তাত জনবসতি ঘনত্বটো বহুত কম। নেক্সট কুৱেশ্যনটোলৈ যদি আমি আহোঁ,
নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ দক্ষিণ প্ৰান্তত সমুদ্ৰ উপকূল কি আছে? দক্ষিণ প্ৰান্তত ভাৰতৰ চাউথ পইণ্টত কি আছে? সেইটো উপকূল কি আছে? সেইটো হৈছে কন্যাকুমাৰী, আন্দামান নিকোবৰ নে পিগমেলিয়ান আছে? সেইটো কথা সুধিছে। চ' আপোনালোকে এইটো মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন ডি পিগমেলিয়ন আছে। নেক্সট কুৱেশ্যনটোলৈ আহিলে ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চল কি? সেইটো কথা সুধিছে। কেন্দ্ৰীয় শাসিত অঞ্চল কি সেইটো সুধিছে, মানে ইউনিয়ন টেৰিটৰিজ ক্ষুদ্ৰতম চণ্ডীগড়, দমন এণ্ড দিউ, পণ্ডিচেৰী নে লাক্ষদ্বীপ বা বহুতে লক্ষদ্বীপ বুলি কোৱা হয়। এই যিকেইটা অপশ্যন আছে, কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে যিটো ইউনিয়ন টেৰিটৰিজৰ কথা প্ৰায় কুৱেশ্যন আহি থকা দেখা যায়, এটা নহয় এটা হ'লেও, বা ভাৰতৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণত কি কি আছে, ক'ত কি কি পইণ্ট আছে। চ' সেইখিনি বহুতখিনি প্ৰায় আহি থকা দেখা যায় কুৱেশ্যনত। আপোনালোকে অসম পুলিচ SI হওক বা যিকোনো এক্সামত। ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন ডি লক্ষদ্বীপ আছে। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ। 1904 চনত ভাৰতৰ ক'ত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিলে? 1904 চনত ক'ত স্থাপন কৰা হৈছিলে? চ' এনেকুৱা ধৰণৰ কুৱেশ্যন নাহিলেও আপোনালোকে ৰিচেণ্ট অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে, বা অসমত কিমানটা চিমেণ্ট কাৰখানা আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন ৰিলেটেড আহিব পাৰে। চ' অপশ্যন কেইটা দি থোৱা আছে মুম্বাই, নাগপুৰ, মাদ্ৰাছ নে কলকাতা। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি মাদ্ৰাছ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ভাৰত মহাসাগৰৰ গভীৰতম খাদটো কি সেইটো সুধিছে। মেৰিয়ান খাদ, জাভা খাদ, চুন্দু খাদ নে মিখাণ্ডা খাদ হয়? গভীৰতম যিটো খাদটো হয় সেইটো সুধিছে, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন পৰিকল্পিত চহৰ নহয়, কোনখন মানে প্লেনিং চিটি নহয় সেইটো কথা সুধিছে। চণ্ডীগড়, জয়পুৰ, ভুৱনেশ্বৰ নে ফাটেহপুৰ চিক্ৰী। ফাটেহপুৰ চিক্ৰী বুলি কোৱা হয়। চ' এইকেইটা চণ্ডীগড়খনৰ কথাটো আপোনালোকে গম পায়, যিখন প্লেনিং চিটি হয় সেইটো কথা বহুতেই গম পায়, কিন্তু বাকীকেইখনৰ কথাত একচুৱেলি কনফিউজ আছে। সেইদৰে জয়পুৰখনো বা ফাটেহপুৰ চিক্ৰী সেই গোটেইকেইখন একচুৱেলি প্লেন চিটি হয়। প্লেন চিটি মানে এনেকুৱা ধৰণৰ যিখিনি গোটেইখিনি প্লেন কৰি বনাইছে, কোনটো জেগাত কি হ'ব বা কেনেকৈ আহিব, ড্ৰেইনেজ ছিষ্টেম কেনেকুৱা হ'ব বা ট্ৰেন্সপৰ্ট ছিষ্টেম কেনেকুৱা হ'ব, ফায়াৰ্ছ এক্সিষ্টিং ছিষ্টেম কেনেকুৱা হ'ব, সকলোবিলাক ভাবি চিন্তি বনোৱা হৈছে। কিন্তু অপশ্যন চি ভুৱনেশ্বৰখন তেনেকৈ বনোৱা চিটি নহয়। নেক্সট কুৱেশ্যনটোলৈ আহিলে ভাৰতৰ উপকূল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি? কৃষ্ণা, কাবেৰী, মহানদী নে গোদাবৰী? আপোনালোকে যদি এনচাৰখিনি জানে তেন্তে কমেণ্ট কৰিব নপাহৰিব। ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আমি ছ'চিয়েল ষ্টাডিজ বুলিয়ে নহয়, সকলোবিলাক ইম্পৰ্টেণ্ট ছিৰিজে এই ভিডিঅ'টো ডিছকাছ কৰিম। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব। নেক্সট যিটো এনচাৰটো হৈছে অপশ্যন ডি গোদাবৰী। নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ। অৰণ্য ধ্বংসৰ পৰিণতি কি হৈছে সেইটো কথা সুধিছে। ইতিমধ্যে বৰ্তমান বহুতখিনি দেখা গৈছে, বৰষুণে বেছি হৈছে বা ৰ'দৰ গৰমৰ পৰিমাণে বহুত বাঢ়িছে। চ' এই তেনেকুৱা ৰিলেটেড কুৱেশ্যনেই হয়। অৰণ্য ধ্বংসৰ পৰিণতি কি হৈছে? যিহেতু ফৰেষ্টখিনি কাটি পিনি বহুতে ঘৰ বনাইছে বা ইণ্ডাষ্ট্ৰি কৰিছে, ডিফৰেষ্টেশ্যন বহুত হৈছে একচুৱেলি, তাৰে কুৱেশ্যন হয়। খৰাং হৈছে, বানপানী হৈছে, ভূমিস্খলন হৈছে নে আটাইকেইটা হৈছে? ইয়াত যদি চাওঁ গোটেই আটাইকেইটাই হৈছে। গছ গছনি থকাৰ ফলত আমি গম পাওঁ যে বানপানীও হৈছে, খৰাঙো হৈছে, গৰমৰ পৰিমাণ বাঢ়িছে, ভূমিস্খলনো হৈছে, সকলোবিলাক ইয়াৰ কাৰণেই হৈছে। চ' এইটো হয়। আৰু নেক্সট যিটো কুৱেশ্যনটো হ'ল, আৰু আজিৰ পাৰ্টটোত একচুৱেলি আমি কৈছিলোঁ যে প্ৰত্যেকটো পাৰ্টত আমি 20টাকৈ কুৱেশ্যন ডিছকাছ কৰিছোঁ। আৰু শেষৰ যিটো কুৱেশ্যন হয় এই পাৰ্টটোৰ, সেইটো হৈছে আন্দামান নিকোবৰৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে? 250টা, 241টা, 219টা নে 229টা? আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ দ্বীপ কেইটা আছে যদি চাবলৈ যাওঁ, অপশ্যন ইয়াৰ চিটো কাৰেক্ট এনচাৰ 219টা আছিলে। চ' আজিৰ ভিডিঅ'টোত এইকেইটাই কুৱেশ্যন আছিলে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।